চলো হলে একদম শুরু চলো হয় গতিকে সিও আমাৰ নিজৰ ময়ো নিজৰ হেৰি হয়। নমস্কাৰ, মোৰ নাম বাহাৰুল ইছলাম। মই পেছাত এগৰাকী অধিবক্তা আৰু মই ডুমুনি চুইকুৰা জিলা পৰিষদৰ বিগত 5 ইয়াৰ্ছত মই ZPC মেম্বাৰ। এইবাৰ মই 3 নং বৰদলগুৰি ডুমুনিচুকী জিলা পৰিষদ সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মোক মনোনীত কৰিছে। সেই সুযোগতে মই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰাদেৱ আৰু দৰং জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীদেৱক মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মোৰ দলীয় সতীৰ্থসকলক কৃতজ্ঞতা জনাইছোঁ। এতিয়া কথা হৈছে কি, আমি নমিনেশ্যন দিয়াৰ পিছৰে পৰা যেতিয়া স্ক্ৰুটিনিটো হৈ গ'ল, যে সুকলমে হৈ গ'ল স্ক্ৰুটিনিটো, আৰু এজ পাৰ ইলেকশ্যন গাইডলাইন নৰ্মছ এইখিনি যিহেতু মই বিগত বৰ্ষত ZPC মেম্বাৰ আছিলোঁ, গতিকে মই সেই নৰ্মছ পালন কৰিছোঁ। কাৰণ ইতিমধ্যে মাত্ৰ 2খন গাড়ী মোক প্ৰশাসনে এলাউ কৰিছে আৰু বেনাৰ পোষ্টাৰ লগোৱাৰ ক্ষেত্ৰত তেখেতসকলৰ যেতিয়া আমি নিৰ্দেশনা পাম তেতিয়াহে কৰিম। কিন্তু মই ভাবিছোঁ ঠিক এইখিনি সময়তে যিহেতু আমি ডুমুনিচুকী বৰদলগুৰি ZPCটো এটা নতুন, এই ZPCটোত গোটেইখিনি মানুহে মোৰ চিপাঝাৰ সমষ্টিৰ মানুহে মোৰ মুখখনত পৰিচিত, কিন্তু হ'লেও মই যে জিঅ'গ্ৰাফিকেল যিটো এৰিয়া প্ৰতি ঘৰ মানুহৰ লগত কানেকশ্যন কৰিবৰ কাৰণে মই যেতিয়া স্ক্ৰুটিনি শেষ হৈছে, মোৰ মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰিছে, তেতিয়াৰ পৰাই মই ঘৰে ঘৰে গৈ মোৰ বিভিন্ন টীমে প্ৰতি ঘৰৰ মানুহৰ ঘৰত আমি চেষ্টা চলাইছোঁ, প্ৰচেষ্টা এনেকুৱাকৈ চলাইছোঁ যাতে ভোটাৰে যে গম পায় যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এইগৰাকী প্ৰাৰ্থী হয়। ইতিমধ্যে আপোনালোকক মই ধন্যবাদেৰে মই জনাওঁ, বিপুল সহায় দিছে এই নতুন সমষ্টিটো, যে আমাৰ মাৰৈ ডুমুনিচুকী আমাৰ GP, তাৰপিছত আহি গ'ল আমাৰ বিয়াসপাৰা, তাৰপিছত আহি গ'ল লোকৰাই, তাৰপিছত তুৰাই আৰু বৰদলগুৰি। এই সকলোখিনি যিখিনি জনসাধাৰণ আছে, মোৰ এটা ভাল লাগিছে, প্ৰতি ঘৰ মানুহৰ ঘৰত এটা হয় MSc, এটা MA পঢ়া ল'ৰা পাইছোঁ আৰু ইংলিছ মিডিয়ামত পঢ়া ল'ৰা ছোৱালী পাইছোঁ। ইমানেই উচ্চ শিক্ষিত এখন সমাজ, এই সমাজক প্ৰতিনিধিত্ব কৰিবলৈ যদি মোক আশীষ দিয়ে তেখেতসকলে, তেতিয়াহ'লে অন্ততঃ তেখেতসকলে ক'ব পাৰিব যে আপোনালোকৰ ZPC মেম্বাৰজন কি, দেউতাকক সুধিব পুত্ৰজনে যে পঞ্চায়ত নিৰ্বাচনত যে এই প্ৰাৰ্থীগৰাকী উঠিছে, এখেতে কি হয় বোলে, অধিবক্তা হয়, এখেতে যোৱাবাৰ ZPC মেম্বাৰ হয়। ইয়াতে মেছেজ যাব, তাৰমানে তেওঁলোকে ভাবিব যে নতুন জেনেৰেশ্যনে ভাবিব যে শিক্ষিত হৈ আমি তাৰমানে পঞ্চায়তক প্ৰতিনিধিত্ব কৰিম। পঞ্চায়তৰ বস্তু হ'ল ডিচেণ্ট্ৰেলাইজ, আপোনালোকে জানে যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, আমি এইটো লোকেল ছেল্ফ গভৰ্ণমেণ্ট। গতিকে আমি সংবিধানৰ আওতাত থাকি আমি কেনেকৈ ৰুৰেল ডেভেলপমেণ্ট কৰিব পাৰি, সেই ক্ষেত্ৰত আমি কামখিনি কৰিব পাৰোঁ। এইখিনিতে মই এটা কথা কৈছোঁ, যিহেতু মই বিগত বৰ্ষত মই জিলা পৰিষদৰ মেম্বাৰ আছিলোঁ, কিন্তু আমাৰ পুঁজিৰ সন্দৰ্ভত আমাতকৈ সাংবাদিক যিসকল মোৰ বন্ধু আছে, বিজ্ঞ সাংবাদিকসকল আছে, তেখেতসকলে জানে যে যোৱা বিগত 5টা বৰ্ষত আমাৰ কি অৱস্থা হৈছে। ক'ভিডত গৈছে আমাৰ 2 বছৰ, আমাৰ প্ৰথমতে 6 ফাইনেন্সত অকণমান পইচা পাইছিলোঁ, তাৰপিছত 14 ফাইনেন্সত আমি পোৱা নাই, 15 ফাইনেন্সত লাষ্টৰ ফালে আমি অলপ পইচা পাইছোঁ। তাতেও টাইড আছে আৰু আনটাইড আছে। আপুনি যদি টাইডত কৰে তেতিয়াহ'লে তাতে আকৌ চেনিটাৰী কৰিব লাগিব আৰু টয়লেট কৰিব লাগিব, আৰু আনটাইডত ৰাস্তা ঘাট দুৱাল এনেকৈ কৰিব পাৰে। গতিকে লিমিটেড আমাৰ হেৰি আছিল, কোনো আমাৰ চ'ৰ্চ নাছিলে। গতিকে জনসাধাৰণক আমি যিখিনি এক্সপেক্টেশ্যন সেইখিনি আমি পূৰণ কৰিব পৰা নাছিলোঁ। গতিকে আমি এইবাৰ ভাবিছোঁ যে নিশ্চয়কৈ আমাক গ্ৰেণ্টটো চৰকাৰে ভালকৈ দিব আৰু যাতে আমি ৰুৰেল ডেভেলপমেণ্টটো কৰিব পাৰোঁ। এতিয়া 300 লৈপীয়া হিচাপত আপোনালোকে গম পায় যে মেম্বাৰত এতিয়া কোনো ধৰণৰ প্ৰতীক চিহ্ন ব্যৱহাৰ হোৱা নাই। গ্ৰাম্যাঞ্চলত প্ৰায় 6-7 গৰাকীয়ে উঠিছে, 3জন উঠিছে, গতিকে ৰাইজে বিচাৰ কৰিব। আৰু AP মেম্বাৰত আমাৰ যিহেতু এই 26টা আমাৰ যিটো AP মেম্বাৰত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আমাক কি কৰিছে, তাৰে বেছি সংখ্যকতে আমি টিকেট প্ৰদান কৰিছে আমাক। আৰু ZPC হিচাপত আমাৰ যি চিপাঝাৰ সমষ্টি 3 গৰাকী ZPC, আমাৰ সুৰেন চহৰীয়া, কণিকা বৈশ্য আৰু মোৰ কথাটো। গতিকে আমি এই আটাইকেইগৰাকীয়ে এইবাৰ অত্যন্ত ভাল কেণ্ডিডেট বুলি এইটো ৰাইজৰ মাজত প্ৰচাৰ হৈছে। মই এতিয়া এইখিনিতে আপোনালোকক কৈছোঁ যে এই নতুন সমষ্টিটোত
মই আৰু যিকেইটা দিন আছে মোক প্ৰশাসনে যেতিয়ালৈ মানে ধৰক অনুমতি দিয়ে, মই এটাত বিশ্বাসী, প্ৰতিগৰাকী ভোটাৰৰ সৈতে, প্ৰতিগৰাকী নাগৰিকৰ সৈতে মই যাতে ইণ্টাৰেকশ্যন কৰিব পাৰোঁ, তেওঁলোকৰ লগত যদি মই মত বিনিময় কৰিব পাৰোঁ, সেইটো মই প্ৰচেষ্টা হাতত লৈছোঁ। মই বাহ্যিকতাত প্ৰচেষ্টাটো কমাই দিছোঁ, কিন্তু তৎসত্ত্বেও অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ইতিমধ্যে বেনাৰ পোষ্টাৰ দিছে। আমি প্ৰশাসনৰ অনুমতি লৈ আমি গাঁৱে ভূঞে বা মোৰ বেনাৰ পোষ্টাৰখিনি মই কৰি যাম। যিহেতু কথাটো হৈছে কি, নিৰ্দলীয়তো বাৰু ইয়াত কোনো ফেক্টৰ নহয়, কাৰণ আপোনালোকে গম পায় যে যিহেতু নেশ্যনেল কংগ্ৰেছ পাৰ্টিৰ সৈতে মোকাবিলা কৰিব পৰা ধৰণৰ তেনেকুৱা কোনো ধৰণৰ এটা ফেক্টৰ নহয়। আৰু যিহেতু এলায়েন্স মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে যিগৰাকী প্ৰাৰ্থী দিছে, এইটো ৰাইজে ইতিমধ্যে বিচাৰ কৰিছে। গ্ৰাছৰুট লেভেলত আমি গৈছোঁ, ৰাইজে তুলাচনীত চাইছে যে কোনগৰাকী প্ৰাৰ্থী বেছি উপযুক্ত, আৰু আপোনালোকেও সেই বিষয়ে গম পাইছে। গতিকে মোৰ যিটো মানে আপোনালোকে এইটো ক'ব বিচাৰিছে মোৰ প্ৰতিদ্বন্দ্বী কোন, মই নিজেই মোৰ প্ৰতিদ্বন্দ্বী। বিগত বৰ্ষত মই ZPC জিকাৰ পিছত যিখিনি মোৰ ভুল আছিলে, ৰাইজক যদি এক্সপেক্টেশ্যন কৰিব পৰা নাছিলোঁ, মই তাতকৈ যে বেটাৰ কৰিব পাৰোঁ, সেইকাৰণে মই নিজৰ প্ৰতিদ্বন্দ্বী। কিমান ব্যৱধানত জয়ী হ'ম বুলি মই দৃঢ় বিশ্বাস? এতিয়া যিটো জনসাধাৰণ হ'ল অত্যন্ত উচ্চ শিক্ষিত, মই আগতীয়াকৈ যদি ফিগাৰটো কৈ দিওঁ তেখেতসকলে হয়তো অলপ ভাবিব। গতিকে মোৰ এটাই আপিল যে মই মানে কণ্টেষ্ট নহ'ব। মোৰ এনেকুৱা লাগিছে যে মোৰ সৈতে বিৰোধী দলৰ প্ৰাৰ্থী কণ্টেষ্ট নহ'ব, আৰু কেইটামান দিন যোৱাৰ পিছত আপোনালোকে এইটো পৰিষ্কাৰ হৈ যাব। নিশ্চয়কৈ আপুনি ভোটাৰসকলক কিবা আশ্বাস দিব যে আপোনাৰ মনত এই সমষ্টিত কেনেধৰণৰ সমস্যাই আপোনাৰ ভোটাৰৰ মাজলৈ আপুনি যোৱাত আগবাঢ়িব? এটাই সমস্যা আছে যে কানেক্টিং ৰোড আছে, যিবিলাক বাইলেন আছে, সৰু সৰু ৰাস্তা আছে। এই ৰোডবিলাকত কি হয়, মানে কেতিয়াবা কি হয়, আমাৰ জিলা পৰিষদৰ পৰা স্কিম এটা ধৰিলে চেণ্ড গ্ৰেভেল দিয়ে, ধৰক চেণ্ড গ্ৰেভেল দিলে এই মানে চেণ্ড গ্ৰেভেলত আকৌ এটা কথা আছে, এটা ৰুৰেল ৰাস্তাটোৰ লগত মানে ছাইড বিম দিব লাগে, তাৰ মাজত চেণ্ড গ্ৰেভেল দিব লাগে এজ পাৰ এষ্টিমেট। কিন্তু এতিয়া সৰু সৰু ঠেক ৰাস্তা আছে যিবিলাক একাঠু পানীত কিছুমান ল'ৰা ছোৱালী আহিব লগা হৈছে। আমাক মেক্সিমাম কৈছে যে একাঠু পানীত আমি ল'ৰা ছোৱালী লৈ যাব লগা হৈছে, মূলত বাটপথ। তাৰমানে যদি আপোনাৰ জনসাধাৰণে বাটপথৰ যদি সুবিধাটো ভালদৰে পায়, ল'ৰা ছোৱালী স্কুল যাব, বেমাৰী যাব, এম্বুলেঞ্চখন সোমাব বা বেপাৰ কৰিব যাব, গতিকে মানুহৰ ছেফটিটো আহি যাব। আৰু সেই ল'ৰা ছোৱালীৰ কথাটোৰ লগতে এটা বস্তু আছে, সেই গাঁওখন দেখাত শুৱনি হয়। গতিকে মই বেছি গুৰুত্ব দিছোঁ যিখিনি ৰোড আছে, আৰু তাৰ বাহিৰেও আমাৰ যিবিলাক অনুষ্ঠান আছে, বাউণ্ডেৰী ৱাল হওক, আমাৰ যিটো সৰু সৰু কথা ক্লাব আছে,